মায়ে কয় যে হেতাই মাৰিম বুলি এই এনেকুৱাই হেতা লৈ ললো দুখন নমস্কাৰ মই মাইনা শইকীয়া মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত ভাবিলোঁ ব্লগ এটা বনাওঁ আমিতো সদায় জানেই আৰু হোটেলত ভাত খাওঁ আমি ভাবিছোঁ তাকে গাড়ীতে ভাত চাত বনাই মেলি খাম তো ষ্টভ বাচন অলপ লৈ আহোঁগৈ চাওক আপোনালোকেও চাব কেনেকৈ ভাত বনাওঁ কেনেকৈ আনো বস্তুবিলাক তো ব'লক আমি এতিয়া কাটাবাৰীৰ পৰা আনিম আপোনালোকক সেইদিনা কৈছিলোঁ কাটাবাৰীত যিকোনো বস্তু বিচাৰিলে পোৱা যায় তো আমি এতিয়া কাটাবাৰী গৈ আছোঁ কাটাবাৰীৰ পৰা বস্তুখিনি আনিম আপোনালোকক দেখাই আছোঁ ব'লক আগলৈ এয়া কাটাবাৰী আগতে যোনখন কাটাবাৰী হয় সেইখনে কাটাবাৰী হয় তো ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায় সেয়া আৰু কাটাবাৰী এখন ব'লক দেখাই আছোঁ ক'ত ল'ম আমি বাচন বৰ্তন এয়া কাটাবাৰী এইবিলাক দোকান দোকান সেইখন দোকানতো পায় এখনতো পায় আমি আগলৈ যাওঁচোন বাৰু ইয়াতে লওঁ নেকি গেছৰ লওঁ নে ষ্টভ লওঁ একদম ডাঙৰৰ পৰা সৰুলৈকে আছে এইকেইটা ডাঙৰ এখন ফেন বাৰু সৰুটো দে বেছি ডাঙৰ সৰু নিদিব আৰু এতিয়া আছে ইয়াতে কাঁহী বাতিটো ল'বই লাগিব কাৰণ ষ্টভ বাচন লৈছোঁ যেতিয়া এইটো ইমান সৰু ল'লেও নহ'ব অলপ ডাঙৰ ল'ব লাগিব মোৰ নিচিনা একটকেতো শকত কাঁহীতে খায় ন ভাত ভাত বনোৱা বতুৱা অকণমান ডাঙৰ লোৱা ভাত বনোৱা বতুৱাটো এইটো ডাঙৰ ন সেই তলতো লোৱা এইটো ভাত বনোৱা বতুৱা এইটো হৈছে মছলা থ'বলৈ দেচোন এইকেইটা ওজন কৰ এটা ঢাকন এই কাঁহীয়ে ঢাকন হৈ যাব 5টা কাঁহী দিলে হয় এতিয়া আনিব লাগিব চৰিয়া কাৰণে বতুৱা কয় মইতো বতুৱা বুলিয়ে কওঁ অকণমান ডাঙৰ দিয়ক এই বেকা হৈ গৈছে যে এইটো না মই হীৰাই ল'ম ভাই মোৰ হীৰা বহুত প্ৰয়োজন এইটো হীৰা নি হীৰা নলয় মই হীৰাই ল'ম সেই হীৰা নিচিনা একদম চমকি আছে দেখিছা মাত্ৰ 50 টকা 50 টকা আৰু কি আছিলে ষ্টভ 50 টকা কি ষ্টভ 50 টকা 500 টকা এইটো 50 টকা লিখি আছে আপনি কি উল্টা পুল্টা করে হিসাব গড়বড় না করিব शाबाश बेटा बहुत बढ़िया मुन्ना 500 টকা না 50 টকা আছিল আপনি 50 টকা কোৱা নহয় মোক কি হৰে ভালকে হিসাব কৰিছে এটা ক্যালকুলেটর মারিলে হল কেমন হইছে তখন আমার আৰু মালিকক দেখাবা লাগব যে স্লিপটো হেকানে আমি স্লিপ রাখছি মালিকক দেখাই ফেলে আকৌ মাইনাস হ'ব না মালিকক দেখাবা লাগব কোনটো মাল কেমানত বিক্রি কৰিছে কি হৰে क्या बोला तूने तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ খালি এটা মই বস্তু উঠাম তুমি কৈ দিয়া মই সেইকাৰণে লেখি কিমান 2120 টকা সেইটো কোনটো কি দাম তুমি আমাক কৈ দিলে মই উঠাই দিম বুজি পাইছা মই আপোনাৰ কেৰাহী হৈ গ'ল 450 টকা কি লৈছ
ভাত বনাই খাবি নি পইচা চাফা কৰি পাই গ'লোহি এইখন আমাৰ গাড়ী 30 নম্বৰ বে নাম্বাৰত লাগে আমাৰ গাড়ীখন আপোনালোকে আহিলে গম পাবই STC বেনাৰৰ 30 নম্বৰ বে নাম্বাৰ লাগে 30 এইটো 29 28 27 এনেকৈ কৰি গাড়ী বে নাম্বাৰ আছে এইখিনি বৈকুণ্ঠ লাগি আছে শ্ৰীৰাম লাগি আছে এখন আমাৰ এখন লাগি আছে এখন লাক্সাৰিয়া এখন যায় দুলীয়াজান আপোনালোকে দেখিছে গাড়ীকেইখন এয়াই আৰু আপোনালোকে দেখিলে বাচন বৰ্তন আনি হৈ গ'ল যিহেতু আজি টাইমটো বহুত হৈ গ'ল সেইটো কাৰণে আজি ভাতটো নবনাই কালি মাৰ্ঘেৰিটাত গৈ পোৱাৰ পিছত তাত ভাত বনাব কেনেকৈ বনাওঁ আমি কেনেকৈ খাওঁ ক'ত থওঁ গাড়ী আগতে য'ত আমি মাৰ্ঘেৰিটাত য'ত ৰাখিছিলোঁ তাত আজিকালি গাড়ী নাৰাখোঁ আজিকালি ক'ত গাড়ীখন ৰাখোঁ সেইটো আপোনালোকক জনাই দিম তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আৰু এটা অন্য ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই